ছাত্ৰ ছাত্ৰীসকল সপ্তম শ্ৰেণীৰ গণিতৰ আমি দশমিক আৰু ভগ্নাংশ মানে চেপ্টাৰ 2 পঢ়ি আছিলোঁ। আমি বহুতখিনি কথাই প্ৰায়খিনি কথাই তাৰ শিকিলোঁ। এতিয়া আমি আগৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্ন দিয়া আছে টকাত প্ৰকাশ কৰা। মানে টকা আৰু পইচাৰ মাজৰ সম্পৰ্কটো আমি জানিব লাগিব। টকাত প্ৰকাশ কৰা 5 টকা 5 পইচা, ইয়াক আমি টকালৈ নিব লাগে। এতিয়া আমি জানো যে কি হ'ব 1 টকা। আমি জানো যে 1 টকা সমান 100 পইচা। আমি জানো যে 1 টকা সমান 100 পইচা। এতিয়া এইটো আমি মনত ৰাখিব লাগিব। কি হ'ব 100 পইচা হলে 1 টকা হয়। তেতিয়াহলে আমাক কি দিয়া আছে ইয়াত? এতিয়া প্ৰশ্নটোত কি দিয়া আছে? 5 টকা 5 পইচা। আমি ডাইৰেক্ট লিখিব পাৰিম এতেকে 5 টকা সমান কিমান পইচা হ'ব? 1 টকাত 100 পইচা হলে 5 টকাত হৈ যাব 500 পইচা। এতিয়া আমাৰ লগত টোটেল কি হৈ গ'ল? এতেকে 5 টকা 5 পইচা, 5 টকা 5 পইচা সমান 5 টকা মানে আমি কি পালো? 500 পইচা যোগ কি পাই গ'ল? 5 পইচা। নিশ্চয় বুজিব পাৰিছে কি হৈ গ'ল? আমি জানো 1 টকা মানে 100 পইচা, গতিকে 5 টকা মানে হৈ গ'ল 500 পইচা। এতেকে এই মুঠ 5 টকা 5 পইচা মানে কিমান হৈ গ'ল? 5 টকা মানে 500 পইচা যোগ 5 পইচা মানে 5 পইচা। গতিকে মুঠ কিমান পইচা হ'ল? 500 পইচা আৰু 5 পইচা মিলি 505 পইচা হৈ গ'ল। 505 পইচা হৈ গ'ল। এতিয়া চোৱা এই গোটেইটোক যেতিয়া আমি পইচালৈ নিলো, এই পইচালৈ নিয়াৰ পিছত আমি টকালৈ নিয়া একেবাৰে সহজ। যেহেতু পইচাৰ লগত এই টকা উলিয়াবৰ কাৰণে ইয়াত যেতিয়া দশমিক আছে ক'ত বুলি কওঁ যে দশমিক শেষত আছে। যেহেতু দুটা শূন্য আছিল গতিকে আমি 2 ঘৰ আমি বাওঁফালে আনিলেই হ'ল। কাৰণ ইয়াত দশমিক আছিল এঘৰ দুঘৰ মানে 5.05 ইমান পইচা। আমি ইয়ালৈ আনিব লাগিব। পইচালৈ পইচা নহয় এইটো টকা, ইমান টকা। এতিয়া কি হৈ গ'ল? যেতিয়া আমাক টকাত প্ৰকাশ কৰা এই গোটেইটোক আমি টকালৈ নিব লাগে। তাৰ মানে কি হৈ গ'ল? 1 টকা মানে 100 পইচা, গতিকে 5 টকা মানে 500 পইচা, গতিকে 5 টকা 5 পইচা মানে 5 টকা মানে 500 পইচা যোগ 5 পইচা মানে 5 পইচা। মোৰ 505 পইচা হ'ল। যেতিয়া গোটেইটো 5 পইচালৈ নিলো, ইয়াৰ পৰা আমি টকালৈ নিয়া সহজ একদম। টকালৈ নিওঁতে দশমিকটো 2 ঘৰ আমি বাওঁফালে লৈ আহিলে হ'ল। দুটা ঘৰৰ আগত দশমিক লগাই দিলে হ'ল। 5.05 টকা হৈ গ'ল। এতিয়া ঠিক একেদৰে আৰু এটা প্ৰশ্ন দিয়া আছে। এইটো আচলতে যিহেতু দেখিবলৈ একেই সেইকাৰণে মই এই দুইটা একেলগে লিখিছো। ইয়াত কি আছে? 5 টকা 5 পইচা, ইয়াত আছে 5 টকা 50 পইচা। গতিকে ইয়াৰ উত্তৰটো কি হ'ব? এতিয়া একেই আগৰ দৰে ইয়াত কি হ'ব? আমি জানো যে 1 টকা সমান 100 পইচা। 1 টকা সমান 100 পইচা। গতিকে 5 টকা মানে এতেকে 5 টকা সমান 1 টকা মানে 100 পইচা, 5 টকা মানে একেই হ'ল 500 পইচা। এতেকে আমাৰ প্ৰশ্নত কি আছিল? 5 টকা 50 পইচা। 5 টকা 50 পইচা সমান এই 5 টকা মানে কিমান? আচ্ছা, সমান চিন ইয়াত দিলো। এই 5 টকা মানে কি হৈছে? 500 পইচা যোগ এই 50 পইচা মানে 50 পইচা সমান 500 পইচা যোগ 50 পইচা মিলি হৈ গ'ল
550 পইচা সমান এতিয়া এই 550 পইচা কি কৰিলে টকালৈ নিবলৈ কি কৰিব লাগিব 2 ঘৰৰ আগত দশমিক এঘৰ ইয়ালৈ এঘৰ আহিল ইয়ালৈ দুঘৰ মানে 5.50 টকা হ'ব এইটো 5 টকা 50 পইচা মানে 5.50 পইচা আমি দুইটা অংকৰ সংখ্যাটো চাব লাগিব এতিয়া হৈছে গতিকে এইটোৱে হ'ব তোমালোকৰ উত্তৰ 5 টকা 50 পইচা গতিকে এতিয়া যদি আমি গোটেইখিনি একেলগে চাওঁ তেতিয়াহ'লে আমি কি পালো দুইটা যদি আমি একেলগে চাওঁ উত্তৰটো ইয়াতে কি এতিয়া যদি আমি বেলেগ প্ৰশ্ন দিয়ে তেতিয়াহ'লে আমি মুখে মুখে উলিয়াব পাৰিম এইবোৰ কি হ'ব 5 টকা 5 পইচা মানে আমি পাই গলো 5 টকা মানে 500 গতিকে 505 পইচা ইমান পইচা তে ইমান পইচা মানে আমি পাই গলো 5.05 টকা বুলি পাই গলো হৈছে এতিয়া ইয়াৰ পিছৰটোত পালো 5 টকা 50 পইচা 5 টকা 50 পইচা সমান আমি কিমান পাই গলো 5 মানে 500 দিয়ে 50 যোগ কৰিলে 550 পইচা সমান এইটো হৈ গল 5.50 টকা এই 5.50 টকাক আমি পিছৰ জিৰোটো নিদিলে হ'ব দশমিকৰ শেষত আমি এই জিৰো নিদিলেও হৈ যায় বুলি মই হিনা কৈছিলো যদি বেলেগ প্ৰশ্ন থাকে এতিয়ালে 2 টকা 20 পইচা 2 টকা 20 পইচা মানে 2 টকা মানে 200 পইচা 20 পইচা মানে 20 গতিকে 220 পইচা হলো 220 পইচা মানে 2.20 টকা বা শূন্যটো আমি নিলিখিলেও হল 2.2 টকা গতিকে এইটো মানে হল এইটো বা যদি দিয়া 2 টকা যেনিয়া ধৰা 78 পইচা গতিকে এইটো একে হল 2 টকা মানে 200 এইটো মানে 78 পইচা সমান এইটো কি হৈ গল 2.78 টকা হৈছে এনেদৰে আমি মুখে মুখে গোটেই অংকবোৰ টকাৰ পৰা পইচালৈ নিম বা পইচাৰ পৰা টকালৈ নিম এনে কৰি দিব পাৰিম ইয়াত দুটা অংক তোমালোকে শিকিব পাৰা যেতিয়া আমি পইচাৰ টকালৈ নিম তেতিয়াহ'লে দশমিকটো আগলৈ আনি দিম কলৈ আনি দিম ইয়াত যেতিয়া দশমিক আছিল এঘৰ দুঘৰ আমি বাওঁফালে আনি দিম ই কি হৈ যাব পইচালৈ গুচি যাব তাৰপিছত পইচা মানে সংখ্যাটো কি হ'ব ডাঙৰ হ'ব ইয়াত 505 আছে ইয়াত 5 দশমিক আছে গতিকে যদি পইচা টকাৰ পৰা পইচালৈ নিবলৈ দিয়ে তেতিয়াহ'লে টকাৰ পৰা পইচালৈ নিউতে আমি এই কি কৰি দিব লাগিব দশমিকটো সোঁফালে নিব লাগিব কি ঘৰ এতিয়া দুই ঘৰ এঘৰ দুঘৰ মানে 505 পইচা হ'ব এইটোৱে হ'ল আমাৰ টকাত প্ৰকাশ কৰা বা পইচাত প্ৰকাশ কৰা এতিয়া আহি দশমিক সংখ্যাৰ পূৰণ আমি ইতিমধ্যে ভগ্নাংশৰ পূৰণ আৰু হৰণ শিকি আহিছো এতিয়া আহি দশমিক সংখ্যাৰ পূৰণ তো ধৰা প্ৰশ্ন দিয়া আছে 2.7 into যেনিবা 4 2.7 into 4 ইয়াক পূৰণ কৰিব লাগে গতিকে পূৰণ কৰোঁতে কি হ'ব আমি পাতি ললো 2.7 পূৰণ 4 পাতি ললো এতিয়া আমি এই দশমিকটো আমি বাদ দিব লাগিব দশমিকটো বাদ দিয়ে পূৰণ কৰিম যেটো পূৰণ তোমালোকে জানা 4 7 গুণ 28 और 8 হাতে গল 2 4 2 গুণ 8 2 10 হৈ গল ইয়াৰ উত্তৰটো কি হ'ব এতিয়া এতেকে 2.7 into 4 equal to দশমিক কেইটা ঘৰৰ আগত আছে ইয়াত কেইটা ঘৰৰ আগত আছে এটা ঘৰৰ আগত গতিকে এটা ঘৰৰ আগত দশমিক হৈ যাব 108 আছিল ইয়াৰ এটা ঘৰৰ আগত দশমিক হলে এই 1 আৰু 0 আৰু 8 ৰ মাজত পৰিব এটা ঘৰৰ আগত দশমিক হৈ গল এইটো উত্তৰ হ'ব ইয়াৰ 2 নম্বৰ ধৰা হল তোমাক দিয়া আছে 2.4 into 5 এনেকুৱা দিয়া আছে ইয়াৰো কি দশমিকটো বাদ দিলো আমি 24 পাতিলো পূৰণ 5 4 গুণ 20 0 হাতে গল 2 4 5 2 গুণ 10 2 12 হৈ গল এতেকে 2.4 into 5 equal to
120 আছিল, এটা ঘৰৰ আগত দশমিক মানে ইয়াত এটা ঘৰৰ আগত দশমিক আছে, গতিকে এটা ঘৰৰ আগত দশমিক। ইয়াৰ উত্তৰ কিমান হৈ গ'ল 12.0। 12.0 মানে 12 তাৰ মানে 12.0 মানে আৰু 12 একেই। এই পইণ্ট দিলো বা নিদিলো, এইটো সমান 12, এই দুটা উত্তৰ একেই। এনেকৈ আমি সহজ দশমিকৰ পূৰণ কৰিব পাৰোঁ। খালি আমি দশমিকটো মনত ৰাখিব লাগিব। বহুত ছাত্ৰ ছাত্ৰী এইটো পাহৰি যায় দশমিকটো, গতিকে এই দশমিকৰ পূৰণখিনি। আৰু এটা কৰিছোঁ ইয়াৰ 2.8 ইনটু 3.2। এইবাৰ কি দি দিলে দুইফালে দশমিক দি দিলে। ইয়াৰো একেই, দশমিক দুইটাতে বাদ দিয়া 2.8 হৈ গ'ল, পইণ্টটো বাদ দিলোঁ, 3.2 আছে, পইণ্টটো বাদ দিলোঁ। এতিয়া পূৰণ কৰা, 2 8 গুণ 16, 6 7 গ'ল 1, 2 2 গুণ 4 1 5, 3 8 গুণ 24, 4 7 গ'ল 2, 3 2 গুণ 6 2 8। এইটো 6 হ'ল, 5 4 9, এফালে আহিল 8। এতিয়া কি হৈ যাব ইয়াৰ উত্তৰটো, এতেকে 2.8 ইনটু 3.2 ইকুৱেল টু কি হৈ যাব এতিয়া 896 হ'ল। কিন্তু কেইটা ঘৰৰ আগত দশমিক আছে, ইয়াত এটা, মুঠ দুটা ঘৰৰ আগত দশমিক, গতিকে ইয়াত আছিল দশমিকটো এঘৰ, দুঘৰৰ আগত দশমিক দিব লাগিব। পূৰণ কৰোঁতে কি চাব লাগিব আমি, দশমিক মুঠ কেইটা ঘৰৰ আগত দশমিক আছে। ইয়াত এটা বুলি ক'লে আমি এটাত দিলে নহ'ব, ইয়াত এটা, মুঠ দুটা ঘৰৰ আগত দশমিক, গতিকে দুটা ঘৰৰ আগত। যোগ কৰোঁতে এনেকুৱা আছিল 2.8, পইণ্টটো আমি একে জেগাত ৰাখিছিলোঁ, একে লাইনত, ইফালে 2 ইফালে 3 এনেকৈ ৰাখিছিলোঁ। গতিকে 8 2 10, 0 7 গ'ল 1, দশমিক একে লাইনত বহাব লাগিব, দশমিক নামি গ'ল 3 2 5 1 6। ইয়াৰ উত্তৰটো যোগ কৰোঁতে 6 হৈ গৈছিল, 6.0 মানে 6 যোগ কৰোঁতে। কিন্তু পূৰণ কৰোঁতে কি হৈ যাব, ইয়াত এটা ঘৰৰ আগত দশমিক আছিল, দুইটাতে ইয়াতে এটা ঘৰৰ আগতেই হ'ল। দশমিকটো ইয়াত কেইটা ঘৰৰ আগত আছে তাৰ লগত এইটো ডিপেণ্ড নকৰে, দশমিকটো আমি একে লাইনত পাতিব লাগিব। কিন্তু ইয়াত কি হ'ব, পূৰণত মুঠ কেইটা দশমিক আছে, ইয়াত দশমিকৰ পিছফালে এটা, ইয়াত দশমিকৰ পিছফালে এটা, মুঠ এই দুটা ঘৰৰ আগত দশমিক, গতিকে এটা দুটা ঘৰৰ আগত দশমিক আমি দিব লাগিব। সেইটো হ'ল দশমিকৰ পূৰণ কৰা নিয়ম। এতিয়া মই আৰু এটা দেখুৱাই দিছোঁ, একেবাৰে শেষ। ধৰা 5.2 ইনটু 6.89। একেই আমি দশমিকটো বাদ দি আমি অংকটো পাতি ল'লোঁ। 6.89টো তিনিটা অংক আছে, গতিকে 6.89 ইফালে হৈ গ'ল, দশমিকটো বাদ দি গোটেইখিনি পাতি দিলোঁ। এতিয়া কি হৈ গ'ল, 2 9 গুণ 18, 8 7 গ'ল 1, 2 8 গুণ 16 1, 17 7 7 গ'ল 1, 6 2 গুণ 12 1 13, 5 9 গুণ 45, 5 7 গ'ল 4, 5 8 গুণ 40 4 44, 4 7 গ'ল 4, 5 6 গুণ 30, 30 4 34। যোগ কৰি দিলোঁ, কি হৈ গ'ল 8, 7 5 12, 2 7 গ'ল 1, 3 1 4, 4 4 8, 1 4 5, এইফালে 3 হৈ গ'ল। গতিকে ইয়াৰ উত্তৰটো কি হ'ব, এতিয়া দশমিকটো ক'ত বহিব, এতেকে 5.2 ইনটু 6.89 ইকুৱেল টু 35828 হৈ গ'ল নহয়। দশমিক মুঠ কেইটা ঘৰৰ আগত আছে, ইয়াত এটা, ইয়াত দুটা, ইয়াত এটা ঘৰৰ আগত দশমিক আছে, ইয়াত এটা ঘৰৰ আগত, দুটা ঘৰৰ আগত দশমিক আছে, মুঠ কেইটা হ'ল, তিনিটা হ'ল। গতিকে ইয়াত তিনিটা ঘৰৰ আগত দশমিক, 1 2 3টা ঘৰৰ আগত দশমিক হৈ গ'ল, 35.828 হৈ যাব। তাৰ মানে দশমিকৰ পিছত মুঠ কেইটা সংখ্যা আছে, অংক আছে, ইয়াত এটা আছে, ইয়াত দুটা অংক আছে, গতিকে মুঠ তিনিটা হ'ল, দশমিকৰ পিছফালে ইয়াত মুঠ তিনিটা অংক হ'ব লাগিব। এইটোৱে হ'ব দশমিকৰ পূৰণবোৰ। তোমালোকে নিশ্চয় বুজি পাইছা, এই ঢেৰ প্ৰশ্ন দিয়া আছে, অনুশীলনী আৰু উদাহৰণত তোমালোকে কৰিছা। সেইখিনি মই নিজে কৰি চাবা অংকবোৰ। মই সিদিনা দেখিছোঁ কিছুমানে নিজে কৰা নাই, হয় ককাই বায়ে কাৰোবাৰ সহায় লৈছে, গতিকে তেনেকুৱা নহয়, তোমালোকে ইয়াতেই যি বুজি পাইছা সেইখিনি বুজিবৰ যত্ন কৰা, যদি বুজি পোৱা নাই মোক সুধিলেই হ'ল। এতিয়া দশমিক সংখ্যাৰ পূৰণ বুলি ক'লোঁ মই, ঠিকে আছিল। এতিয়া এইটো কি হৈ যাব, অলপ বেলেগ ধৰণৰ, 3টা কৰিছিলোঁ আমি, 4টা কৰিছিলোঁ, এইটো 5 নম্বৰ। এতিয়া ধৰা শূন্য থকা সংখ্যাৰ পূৰণ, ধৰা ইয়াত দিয়া আছে 9.8 ইনটু
10 হৈ গ'ল বা আৰু এটা দিয়া আছে 6 নম্বৰ 3.22 ইনটু 100 এইবোৰো তোমালোকে পূৰণ কৰিছা দশমিক বাদ দিলো 98 হ'ল এইটো 10 আছে গতিকে মান কিমান হ'ল 0 8 গুণ 0 0 9 গুণ 0 1 8 গুণ 8 1 9 গুণ 9 0 নামিল 8 নামিল 9 নামিল এতিয়া কি হৈ গ'ল ইয়াৰ মানটো 9.8 ইনটু 10 ইকুৱেল টু কিমান হ'ল ইয়াত 980 হ'ল কিন্তু দশমিকৰ পিছত এটা শূন্য আছে গতিকে এটা সংখ্যা অংক আছে গতিকে আমি এই এটা ঘৰৰ আগত দশমিক এটা ঘৰৰ আগত দশমিক বহাইছো 90 এইটো হ'ল ইয়াৰ উত্তৰটো হৈ গ'ল 98.0 টো আমি নিলিখিলেও হ'ল 98 হৈ যাব ইয়াৰ উত্তৰ গতিকে 9.8 ইনটু 10 মানে হৈ গ'ল 98 এইফালে যেনিবা কৰি চালো ইয়াৰ যেনিবা আচ্ছা একেই কৰি চাইছো এইটো একেই কৰি চোৱা 3.22 মানে 322 হ'ল ইয়াত আছিল 100 গতিকে কি হৈ যাব 0 2 গুণ 0 0 2 গুণ 0 0 3 গুণ 0 সব এই তিনটা লাইন 0 হৈ গ'ল তাৰ পিছত যাব 1 2 গুণ 2 1 2 গুণ 2 1 3 গুণ 3 হৈ গ'ল এইটো 0 আহিল এইটো 0 আহিল এইটো 2 আহিল এইটো 2 আহিল এইটো 3 আহিল গতিকে উত্তৰটো কিন্তু কি হ'ব এতিয়া যেতিয়া ইয়াত দশমিক থাকে তেতিয়া হলে এটা ঘৰৰ আগত দশমিক আছে ইয়াত দুটা ঘৰৰ আগত গতিকে দুটা ঘৰৰ আগত দশমিক দিলে ইয়াত দশমিক হৈ যাব মানে ইয়াৰ উত্তৰটো 322 পিছফালে 0 হে আছে পইণ্টৰ পিছফালে পইণ্ট নিয়ম নাপাদিলে হ'ল ইয়াৰ উত্তৰটো হৈ গ'ল 322 এতিয়া এই অংকবোৰ আমি এনেকৈ ইমান দীঘলকৈ কৰি থাকিব নালাগে পূৰণ কৰা দশমিকৰ পূৰণ কৰা শূন্য যেতিয়া থাকে তাৰমানে এই সংখ্যাবোৰ শূন্য থাকিলে সহজ ইয়াৰ মান কিমান হৈ গ'ল 98 হৈ গ'ল ইয়াৰ মান কিমান হৈ গ'ল 322 হৈ গ'ল গতিকে এইবোৰ তোমালোকে দেখিছা ইয়াত 98 আছিল ইয়াত 322 আছিল 322 গতিকে কি হ'ব এইটো কৰাৰ সহজ নিয়মটো হ'ল যেতিয়া শূন্য থকা সংখ্যাৰে পূৰণ কৰো তেতিয়া হলে দশমিকটো আমি সোঁফালে লৈ যাব লাগিব ইয়াত দশমিক আছিল 9.8 ইয়াত দশমিক আছিল ইয়াত আছে কি এটা শূন্য আছে এটা শূন্য থাকিলে কি হৈ যাব এইটো এঘৰ সোঁফালে যাব এঘৰ সোঁফালে গুচি যাব পূৰণ হলে সোঁফালে সোঁহাত যিটো হাতেৰে লিখা সেই হাতৰ ফালে গুচি গ'ল এঘৰ গলে ইয়াত আছিল এঘৰ মানে 8 ৰ পিছফালে মানে 8 ৰ পিছফালে দশমিক হৈ গ'ল 8 ৰ পিছফালে দশমিক দিয়া নিদিয়া একেই কাৰণ 8 ৰ পিছত একো অংক নাই এই দশমিক নিদিলে হ'ল ইয়াৰ মান হৈ গ'ল 98 সেইকাৰণে হৈছে ইয়াতো একেই যেহেতু শূন্য দুটা আছিল গতিকে দুই ঘৰ সোঁফালে যাব এই দশমিকটো ইয়াত আছিল এঘৰ দুঘৰ মানে ইয়াৰ দশমিক হৈ গ'ল ইয়াৰ শেষত দশমিক দিয়া নিদিয়া একেই কথা হৈ যাব তেনেকে যদি বেলেগ অংক কৰি চোৱা এইটো 7 নম্বৰ ধৰা এতিয়া মই কি পাইছিলো এইটো পাইছিলো 322 ইনটু ধৰা 1000 1000 হৈ গ'ল এইটো হলে কি পাতিবা এতিয়া যদি এইটো প্ৰশ্ন আহিছে তোমালোকৰ তেতিয়া হলে এইটো কি হৈ যাব এতিয়া যেহেতু দশমিক ইয়াত আছে গতিকে শূন্য আছে তিনিটা গতিকে এতিয়া লিখি ললো যেনিবা 322 ইয়াত দশমিক আছিল এঘৰ গ'ল দুঘৰ গ'ল এতিয়া যাবলৈ জেগা নাই আৰু এঘৰ যাবই লাগিব গতিকে এইটো নিবৰ কাৰণে আমি পিছফালে 0 এটা বহুৱাই দিব লাগিব ইয়াৰ উত্তৰটো কি হৈ গ'ল 3220 হৈ গ'ল ইয়াত যদি 1000 ৰে পূৰণ কৰো তাৰ মানে ইয়াত দশমিক আছিল তিনিটা শূন্য আছিল গতিকে তিনি ঘৰ দিব লাগিব ইয়াত আছিল ইয়াৰ পৰা এঘৰ ইয়ালৈ দুঘৰ যেহেতু জেগা নাই পিছফালে আমি 0 এটা বহুৱাই দিব লাগিব সেইটো হ'ল দশমিকৰ পূৰণ ধৰা মই আৰু এটা দেখুৱাই দিছো এইটো কি হৈ গ'ল ধৰা যিকোনো সংখ্যা আছিল 552.062 ইনটু ধৰা 10 হৈ গ'ল এতিয়া কি পাতিবা এতিয়া কি হ'ব এতিয়াও একে হ'ব প্ৰথম অংকখিনি পাতিলা যেতিয়া তাৰ মানে শূন্য থকা সংখ্যা দেই শেষত শূন্য থকা এফালে 1 আছে আকৌ সব ইয়াতো 1 আছে ইয়াতো 1 ইয়াতো 1 ইয়াতো 1 গতিকে সংখ্যাটো পাতি ললো 52062 এতিয়া দশমিকটো ক'ত আছে 2 এর পিছফালে শূন্য কেটা আছে এটা গতিকে এঘৰ সোঁফালে যাব মানে 520.62 হৈ গ'ল ইয়াৰ উত্তৰটো গতিকে এনেদৰে আমি এই পূৰণবোৰ কৰিব লাগিব দশমিকৰ পূৰণবোৰ এনেদৰে কৰা হয় এতিয়া তোমালোকৰ ধৰা আৰু এটা প্ৰশ্ন আহি যাব পাৰে যে যদি বেলেগ সংখ্যা থাকে ধৰা এইটো আছিল 8 নম্বৰ চাগে যেনিবা এইটো 9 নম্বৰ ধৰা এতিয়া কি হৈ গ'ল 3.3 ইনটু 20 হৈ গ'ল এইটো হলে কি কৰিম বুলি ভাবিব পাৰা যেতিয়া আমি 10 আছিল আমি অংকটো কৰিলো বা 100 আছিল তেতিয়া কৰিব পাৰিলো তেতিয়া দশমিকটো সোঁফালে নিলেই হ'ল কিন্তু ইয়াত কি আছে এতিয়া 2 হৈ আছে 20 এতিয়া ইয়াকো সহজতে কৰিব পাৰি এইটো কৰাৰ ষ্টাইল হ'ল
2ৰ লগত প্ৰথমতে পূৰণ কৰি ল'ব লাগিব ইফালে শূন্যক বাদ দি যিটো সংখ্যা থাকে তাৰ লগত পূৰণ কৰি ল'ব লাগিব কেনেকৈ হ'ব এতিয়া 33 * 2 তাৰমানে 2 3 গুণ 6 মই মুখে মুখে কৰিলো 2 3 গুণ 6 পিছফালে এতিয়া যেটো শূন্য আছিল বহুৱাই দিলা হৈছে বা শূন্য নবহুৱালে হ'ল যে 2 ৰ লগত পূৰণ কৰিলো কি হৈ গ'ল 2 3 গুণ 6 2 3 গুণ 6 যে দশমিক আছিল এটা ঘৰৰ আগত ক'ত আছিল ইয়াত এতিয়া ইয়াত একচুয়ালি তেনেকৈ নহয় যেতিয়া সংখ্যাটো থাকে তেতিয়া হলে পিছফালৰ শূন্য এটা আছিল এইটো বহুৱাই দিলা হৈ গ'ল তেতিয়া কি হৈ যাব যেহেতু এটা ঘৰৰ আগত দশমিক আছিল হিটো আমি ইয়াত বহুৱাই দিলো ঠিক আছে তাৰ মানে ইয়াৰ উত্তৰটো হৈ গ'ল 66 তে ধৰা আৰু এটা কৰি লৈছো তে ধৰা 5.03 পূৰণ ধৰা তোমাক দিয়া আছে 300 ইয়াৰ মান উলিয়াব লাগিব গতিকে ইয়াৰ মান উলিয়াবলৈ কি কৰিব লাগিব 3 ৰে পূৰণ কৰি ল'ব লাগিব 3 3 গুণ 9 3 0 গুণ 0 3 5 গুণ 15 পিছফালে দুটা শূন্য আছে এই শূন্য দুটা বহুৱালো মাজৰ শূন্যটো ইয়াত পূৰণ কৰিবলগীয়া হৈছে কাৰণ এটো মাজত আছে কোনো পিছফালে নাই ইয়াৰ পিছফালে সংখ্যা নাই না সেইকাৰণে এটো সহজ হৈ গ'ল এতিয়া কি হৈ যাব দশমিকটো দুটা ঘৰ আগত আছে এফালে নাই গতিকে দুটা ঘৰ আগত দশমিক তাৰ মানে 1509 হৈ গ'ল এটো আমি কেনেকৈ লিখিব পাৰো 1509 হিচাপে আমি লিখি দিব পাৰো গতিকে পূৰণ কৰা নিয়মটো এই দশমিকৰ পূৰণ কৰা নিয়মটো এই এনেকুৱা তোমালোকে ধেৰ প্ৰশ্ন কিতাপত দিয়া আছে এইখিনি কৰিবলৈ চেষ্টা কৰিবা